কিনো সতে মহিয়া বিহুতি আহিলে। প্ৰকৃতিৰ চিৰপ্ৰবাহিত নিয়মৰ মাজেদি ৰঙতে ৰঙালী হৈ বহাগ আকৌ আহিল। অসমীয়াৰ হিয়াৰ দামতো ৰঙালী বিহুটিৰ আগমনৰ বতৰা পাই গছবিৰিকৰ ডালত কুঁহিপাত মেলিলে। অসমীয়া ডেকা গাভৰু তথা আবাল বৃদ্ধ বনিতাৰ গা মন হাত খনাত হৈ পৰিল। অসমীয়া জাতিৰ প্ৰাণৰো আপোন ৰঙালী বিহুটিত এপাক নেনাচি থাকিব পাৰি জানো? সেই উদ্দেশ্যেৰে ১ নং খুমটাইবাসী আৰু সেউজপুৰবাসী ৰাইজৰ সহযোগত ৩ বহাগ ১৯৪৩ 17 এপ্ৰিল ২০২১ শনিবাৰে ১ নং খুমটাই গাঁৱৰ সমন্বয় ক্ষেত্ৰত দিনজোৰা কাৰ্যসূচীৰে এখন বহাগী আদৰণি উৎসৱ অনুষ্ঠিত কৰা হয়। চাওঁ আহক দিনজোৰা কাৰ্যসূচীৰ বিভিন্ন অনুষ্ঠান। তজুপাদ পদ্ম মকৰন্দয়াকে হৰণে পখিলো আমি প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ পৰম দেৱতা। মাননীয় শ্ৰীযুত প্ৰবীণ কোঁৱৰ ডাঙৰীয়া শুদ্ধ পৰম্পৰাগত ৰূপ, সেই ৰূপটো এই মঞ্চত বিকাশ হওক, এই ক্ষেত্ৰত আমি আদৰণি সমিতিয়ে, স্থানীয় ৰাইজে, মৰাণবাসী ৰাইজে বিহু কৃষিভিত্তিক আছিল। কৃষিক কেন্দ্ৰ কৰি বিহু সৃষ্টি হৈছিল, কৃষকে বিহুক সৃষ্টি কৰিছিল। কৃষিজীৱী শ্ৰমজীৱী মানুহৰ বিহু অতীততে, আৰু এই বিহু অতি শৃংখলিত আছিল। অতীততে এই বিহু অতি শৃংখলিত আছিল আৰু পৰম্পৰাৰ আশ্ৰিত আছিল। এই পৰম্পৰাক আশ্ৰয় কৰি এই বিহুটো পালন কৰা হৈছিল। সেইটো হ'ল অতীতৰ বিহু। আৰু অতীতত এই পৰম্পৰাক আশ্ৰয় কৰি আৰু ইয়াত অতি শৃংখলিতভাৱে আৰু ইয়াত এই বিহুটোক কৃষকসকলে এই বিহুটোৰ কৃষিভিত্তিক বুলি কৈছোঁ, কৃষকসকলে এই বিহুটোক সৃষ্টি কৰিছিল। কৃষকৰ নাঙলৰ হিৰলোত এই বিহু সৃষ্টি হৈছিল। বিহুকে বিনা বিহু বলে বিনা বিহু মাৰিবলৈ যাওঁ না ঘৰলৈ কিমান
হৈ যাহে ভয় জানমণি বহাগিলে পপো ফুল কোনে গুজি দিব পপো ফুল কোনে দিব প্রথমে প্রণাম শংকৰ গুৰুৰ আদেশ লৈ হুঁচৰিবা বিহু আমাৰ বাপুতি শাহু দেউতা হৈ না নাচি খেলে Dino kholi hona eo deha jaki mari ujale jano tu jale lalo hingo Oh,